নমস্কাৰ, মই সুদৰ্শন। ৰাজ্যত এতিয়া শিক্ষা আৰু স্বাস্থ্য আটাইতকৈ লাভজনক ব্যৱসায়ত পৰিণত হৈছে। শিক্ষা খণ্ডত আভুৱা ভাৰি গঢ়ি উঠিছে অবৈধ আৰু ৰমৰমীয়া বেপাৰ। শেহতীয়াকৈ অসমীয়া প্ৰতিদিন কাকতৰ জৰিয়তে তেনে এক ঘটনাই পোহৰলৈ আহিছে। বাতৰি অনুসৰি অনুমতি নথকা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানে দৰ্পণ পৰ্টেলত পঞ্জীয়নৰ সুবিধা নোপোৱাত অবৈধভাৱে ছাত্ৰ ছাত্ৰীক অফলাইনত নামভৰ্তি কৰোৱাই ধন লুটিছে। ইফালে অলপতে শিক্ষা সংসদৰ এখন বিশেষ জাননী প্ৰকাশ পায়। জাননীখনৰ মতে দৰ্পণ পৰ্টেলত পঞ্জীয়ন নোহোৱা অফলাইন নামভৰ্তিক মান্যতা প্ৰদান কৰা নহ'ব। গতিকে স্বাভাৱিকতে অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে হাজাৰ হাজাৰ শিক্ষাৰ্থী। উল্লেখ্য যে অসমত এতিয়া কাঠফুলাৰ দৰে য'তে ত'তে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে। চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নথকা এনে শিক্ষানুষ্ঠানে সকলো নিয়ম কানুন ভৰিৰে মোহাৰি কেৱল ব্যৱসায় কৰি আছে। দশম শ্ৰেণীৰ ফলাফল ঘোষণাৰ পাছতে এতিয়া একাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে। কিন্তু ভয়াৱহভাৱে গঢ় লৈ উঠা এটা দুষ্ট চক্ৰই শিক্ষাৰ্থীসকলৰ পৰা ধন আহৰণৰ আন এক অসৎ উপায় আৱিষ্কাৰ কৰিছে, যাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অভিভাৱক আৰু শিক্ষাৰ্থীক পৰোক্ষভাৱে সাৱধান কৰি দিবলগীয়া হৈছে। নিয়ম অনুসৰি দৰ্পণ পৰ্টেলত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি কৰাটো বাধ্যতামূলক। কোনো শিক্ষানুষ্ঠানত একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে এনে কৰাটো বাধ্যতামূলক। শিক্ষা সংসদৰ অনুমতিপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহে দৰ্পণ পৰ্টেলত পঞ্জীয়নৰ অনুমতি লাভ কৰে। যোৱা 15 মে'ত শিক্ষাৰ্থীৰ নামভৰ্তিৰ আবেদনৰ প্ৰপত্ৰ পূৰণৰ শেষ সময় উকলি যায়। কিন্তু দুখৰ বিষয় যে ৰাজ্যৰ 16% ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে। অনুমতি অবিহনে শিক্ষানুষ্ঠান স্থাপন কৰাৰ বাবে দৰ্পণ পৰ্টেলত পঞ্জীয়নৰ সুবিধা দিয়া হোৱা নাই এইসমূহ শিক্ষা প্ৰতিষ্ঠানক। যিহেতু স্থাপন কৰাৰ অনুমতিয়েই নাই এইসমূহ শিক্ষানুষ্ঠানৰ, গতিকে এইসমূহ শিক্ষানুষ্ঠান দৰাচলতে অবৈধ। কিন্তু তথাপি টকাৰ লোভত অফলাইন পদ্ধতিৰে শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এইসমূহ শিক্ষানুষ্ঠানে। অৰ্থাৎ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ পৰা ধন সৰকাইছে এই অসাধু চক্ৰটোৱে। গতিকে কালি শিক্ষা সংসদে এক গুহাৰি যোগে শিক্ষাৰ্থী আৰু অভিভাৱকক চক্ৰটোৰ জালত ভৰি নিদিবলৈ সকীয়াই দিছে। শিক্ষা সংসদৰ সচিবৰ স্বাক্ষৰ সম্বলিত গুহাৰিখনত কোৱা হৈছে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 2024-25 শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই নামভৰ্তি প্ৰক্ৰিয়া নিৰ্দিষ্ট দৰ্পণ পৰ্টেলৰ যোগেৰে কৰাৰ ব্যৱস্থা কৰা হৈছে। দৰ্পণ পৰ্টেলত সেইসমূহ শিক্ষানুষ্ঠানহে পঞ্জীয়ন হৈ আছে যিবোৰ শিক্ষানুষ্ঠানক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 10+2 শ্ৰেণীৰ নামভৰ্তি আৰু শিক্ষাদানৰ বাবে অনুমতি প্ৰদান কৰিছে। শিক্ষা সংসদে লোৱা সিদ্ধান্ত অনুসৰি দৰ্পণ পৰ্টেলৰ যোগেৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীৰ পঞ্জীয়ন আওতাত ৰখা হ'ব আৰু হ'ব লগা পৰীক্ষাবোৰত অৱতীৰ্ণ হ'বৰ বাবে যোগ্য হিচাপে গণ্য কৰা হ'ব। শিক্ষা সংসদে বিভিন্ন সূত্ৰৰ আঁত ধৰি লিখিছে যে দৰ্পণ পৰ্টেলত পঞ্জীয়ন নোহোৱা কিছুমান শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে নামভৰ্তি কৰি আছে, যিটো শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী। এই ক্ষেত্ৰত সকলো পক্ষকে জনোৱা যায় যে শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী ব্যৱস্থাৰে লোৱা নামভৰ্তিসমূহক শিক্ষা সংসদে মান্যতা প্ৰদান নকৰে আৰু নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক পঞ্জীয়নৰ বাবে যোগ্য বুলি গণ্য কৰা নহ'ব। সেয়েহে সকলো শিক্ষানুষ্ঠান, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে একাদশ শ্ৰেণীত যাতে দৰ্পণ পৰ্টেলৰ যোগেৰেহে নামভৰ্তি প্ৰক্ৰিয়া সম্পাদন কৰে। অন্যথা শিক্ষা সংসদে দৰ্পণ পৰ্টেলৰ জৰিয়তে নোলোৱা নামভৰ্তিসমূহৰ ক্ষেত্ৰত পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ পৰা বিৰত থাকিব। শিক্ষা সংসদৰ এই গুহাৰিৰ পৰা স্পষ্ট হৈ পৰিছে যে অনুমতিবিহীনভাৱে ৰাজ্যত চলি থকা অবৈধ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কবলত পৰি বহু শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ গতি কৰিব। তাৎপৰ্যপূৰ্ণভাৱে অবৈধভাৱে গঢ়ি উঠা এই শিক্ষানুষ্ঠানসমূহে জালিয়াতিৰে বছৰ বছৰ ধৰি শিক্ষাৰ্থীৰ নামভৰ্তিৰ ব্যৱস্থা কৰি আহিছে। কেৱল মাথো মুনাফা লাভৰ উদ্দেশ্যে বহু সময়ত এনে কিছু শিক্ষা প্ৰতিষ্ঠানে শিক্ষাৰ্থীক বিপদৰ মাজলৈ ঠেলি আহিছে। ফলত শেহতীয়াকৈ এনে অবৈধ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা সংসদ। তাৎপৰ্যপূৰ্ণভাৱে নিজা মাটি নথকা, পৰ্যাপ্ত আন্তঃগাঁথনি নথকা তথা শিক্ষক নথকাকৈয়ে ৰাজ্যৰ চুকে কোণে মাত্ৰ 2-3টা কোঠালিত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠান। অসমীয়া প্ৰতিদিনৰ বাতৰিটোৰ অনুসৰি শিক্ষা সংসদৰ এক সূত্ৰৰ মতে ৰাজ্যত থকা এনে অবৈধ শিক্ষানুষ্ঠানৰ সংখ্যা 1600ৰো অধিক। বিগত সময়ত অতি কৌশলেৰে তেওঁলোকে শিক্ষাদানৰ ব্যৱসায়েৰে জড়িত হৈ আহিছে। চৰকাৰী হস্তক্ষেপ অবিহনে এই শিক্ষানুষ্ঠানসমূহক যে নাকি লগাব পৰা নাযাব সেয়া ধুৰুপ। কিন্তু এতিয়া এটাই প্ৰশ্ন উঠিছে যে কি হ'ব এই শিক্ষা প্ৰতিষ্ঠানত পঢ়ি থকা শিক্ষাৰ্থীৰ ভৱিষ্যত।